সকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে এটা অত্যন্ত জৰুৰী খবৰ। ৰাজ্যৰ লাখ লাখ মুছলমান জনতাৰ বাবে এটা ডাঙৰ খবৰ আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। অতি শীঘ্ৰেই ৰাজ্যৰ মুছলমান জনতাই লিখিব পাৰিব অতি গৌৰৱেৰে নিজৰ জাতিৰ পৰিচয়। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত উল্লেখ কৰা পৰিলক্ষিত হৈছে। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। প্ৰথমবাৰলৈ মুছলমানক জাতিৰ পৰিচয় প্ৰদান। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাতিৰ পৰিচয় প্ৰদান কৰিব ৰাজ্যৰ মুছলমানসকলক। পঞ্চায়ত নিৰ্বাচনৰ পাছতেই ৰাজ্যৰ মুছলমানসকলৰ বাবে ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানে আনুষ্ঠানিকভাৱে এতিয়াৰ পৰা লিখিব পাৰিব জাতিৰ পৰিচয়। সৈয়দ জলহা আদি লোকসকলে লিখিব পাৰিব নিজৰ জাতিৰ পৰিচয় অতি গৌৰৱেৰে। বিজেপিক ভোট দিবলৈ সাহস কৰিছে ৰাজ্যৰ মুছলমানে আৰু তাৰ বাবে ৰাজ্যৰ মুছলমানৰ বাবে এই ব্যৱস্থা বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে ডাঙৰ ঘোষণা। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ। প্ৰথমবাৰলৈ ৰাজ্যৰ মুছলমানক জাতিৰ পৰিচয় প্ৰদানৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে ডাঙৰ মন্তব্য। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ওলাল আৰু তাৰ পাছতেই বিজেপিয়ে আশাপ্ৰদ ফল লাভ কৰিলে আৰু তাৰ পাছতেই ৰাজ্যৰ কোটি কোটি মুছলমানলৈ এতিয়া ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মুছলমানে আনুষ্ঠানিকভাৱে সৈয়দ জলহা আদি লোকসকলে নিজৰ জাতিৰ পৰিচয় লিখিব পাৰিব। এই কথা সুস্পষ্টকৈ উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ভাৰতীয় জনতা পাৰ্টীক ভোট দিবলৈ ৰাজ্যৰ মুছলমান জনতাই এতিয়া সাহস কৰিছে। ইয়াৰ পূৰ্বলৈকে যদিও মন থাকে কিন্তু সাহস গোটাব নোৱাৰে, সেই সাহস যেন এতিয়া ৰাজ্যৰ মুছলমান জনতাই ঘূৰাই পাইছে আৰু তাৰ বাবে ৰাজ্যৰ মুছলমান জনতাৰ বাবে এই সিদ্ধান্ত পঞ্চায়ত নিৰ্বাচনৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিছে বুলি ইতিমধ্যে আজিৰ দিনটোত উল্লেখ কৰা পৰিলক্ষিত হ'ল। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ, কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত সম্বোধন কৰিছিল এখন বিশেষ সংবাদমেল। যিখন সংবাদমেলত উপস্থিত আছিল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াও। আৰু তেনে পৰিপ্ৰেক্ষিতত এই সংবাদমেলখন সম্বোধন কৰি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছত সমগ্ৰ বিজয় প্ৰাৰ্থীসকলক এক প্ৰকাৰ অভিনন্দন জ্ঞাপন কৰিছে এই সংবাদমেলৰ জৰিয়তে আৰু সমান্তৰালকৈ ৰাজ্যবাসীক সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰা পৰিলক্ষিত হ'ল। আৰু সেইখন সংবাদমেলতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে এটা ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হ'ল। প্ৰথমবাৰলৈ মুছলমানক জাতিৰ পৰিচয় প্ৰদান কৰা হ'ব। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুস্পষ্টকৈ প্ৰকাশ কৰিছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ কোটি কোটি মুছলমানে এতিয়াৰ পৰা সগৌৰৱেৰে নিজৰ জাতিৰ পৰিচয় লিখিব পাৰিব। সৈয়দ জলহা আদি লোকসকলে নিজৰ জাতিৰ পৰিচয় লিখিব পাৰিব বুলি ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতেই এক প্ৰকাৰ আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে সৰ্বসাধাৰণ মুছলমান জনতাৰ মাজত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, এই মুহূৰ্তত মন্তব্য শুনাই লৈছোঁ। এবাৰ কাষ্ট সেন্সাস আহি আছে। প্ৰথমবাৰৰ বাবে জলহা হওক, সৈয়দ হওক, দেশী হওক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব। গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে, যাৰ কাৰণে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিয়ৰ্ড হ'ব। বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে, কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে, তেওঁলোকে গেছ কম দামত পাব, তেওঁলোকে 10,000 টকা পাব। গতিকে তেওঁলোকে জানে এই যি কংগ্ৰেছ আহিলেতো একো নহ'ব। গতিকে বিধানসভাতো চাইলেণ্ট ভোট আৰু বেছি পৰিব। পঞ্চায়ততো তথাপিতো অলপ পচন্দ থাকে, বিধানসভাত চাইলেণ্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব। এইবাৰ কাষ্ট সেন্সাস আহি আছে। প্ৰথমবাৰৰ বাবে জলহা হওক, সৈয়দ হওক, দেশী হওক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব। গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে, যাৰ কাৰণে মই ভাবোঁ
যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই যে কংগ্ৰেছ আহিলেতো একো নহ'ব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক সয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুত বিলাক ডেভেলপমেন্ট হৈ আছে যাৰ কাৰণে মই ভাবো যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই যে কংগ্ৰেছ আহিলেতো একো নহ'ব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক সয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুত বিলাক ডেভেলপমেন্ট হৈ আছে যাৰ কাৰণে মই ভাবো যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে তেওঁলোকে গেছ কম দামত পাব তেওঁলোকে 10,000 টকা পাব গতিকে তেওঁলোকে জানে এই যে কংগ্ৰেছ আহিলেতো একো নহ'ব গতিকে বিধানসভাতো সাইলেন্ট ভোট আৰু বেছি পৰিব পঞ্চায়ততো তথাপিতো অলপ পছন্দ থাকে বিধানসভাত সাইলেন্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক